ঘোষিত যি উচ্চতম মাধ্যমিক বিদ্যালয়ৰ যি ফলাফল দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া উদুলি মুদুলি পৰিৱেশ হৈছে ছাত্ৰ ছাত্ৰীৰ মাজত বা শিক্ষকৰ মাজত আৰু মই তাৰ প্ৰাক্ষণত উপস্থিত আছোঁ বাক্সাৰৰ এজন এটি পৰিয়ালৰ বাসগৃহত উপস্থিত আছোঁ কিয়নো 6খন যি ছাবজেক্টত আচলতে লেটাৰ সহ যি 89.8% পায় এজন যুৱতীয়ে আৰু তেখেতৰ বাসগৃহত উপস্থিত আছোঁ পিতৃহাৰা এজন যুৱতী আচলতে যি মাকৰ যি দিন হাজিৰা কৰি আচলতে যি ব্যৱসায় সৰু সুৰা ব্যৱসায় কৰি আচলতে তেখেতক যি শিক্ষা দান কৰিছিল আৰু তাৰ আজি ফলাফল আজি দেখিবলৈ পোৱা গৈছে এইজন হ'ল পূৰ্ণিমা দাস পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আমি শুভেচ্ছা জনাইছোঁ তোমাক তোমাৰ ধুনীয়া এটা ফলাফল আমি পাইছোঁ কি ক'বা কেনেকুৱা অনুভৱ আজি মোৰ বহুত ভাল লাগি আছে ফলাফলটো পাই কেনে আৰু মানে সেইটোৰ অৱদান মোৰ মা আৰু দাদাৰ বহুত কষ্ট কৰি মোক পঢ়াইছে কেইখনত সাবজেক্টত তুমি লেটাৰ পাইছা 6খনত পাইছো ক'ত পঢ়িছিলা তুমি পাটাছাৰকুছি বিদ্যাপীঠ তোমাৰ নামটো পূৰ্ণিমা দাস কেনেকুৱা অনুপ্ৰেৰণা পাইছিলা মাৰ সৈতে মাই নিজে কষ্ট কৰি হলেও মোক পঢ়াইছে এক্সামৰ সময়ত একো কাম কৰিব দিয়া নাই মোৰ সেইটোই মানে সকলো বস্তুতে মোক মানে উৎসাহ দিছে সেইটোই ভাল দেউতা ঢুকাইছে তাৰপিছতো তোমাৰ মা কষ্ট কৰি পেলাই তোমাক এনেদৰে কিমান বছৰ আগতে দেউতা ঢুকাইছে 3.5 বছৰ হ'ল 3.5 বছৰ গতিকে কি জনাবা আচলতে তোমাৰ শিক্ষক বা তোমাৰ পৰিয়ালক কি জনাবা তুমি আজি মানে মোক এইখিনি মানে সহায় কৰাৰ কাৰণে বহুত ধন্যবাদ মানে উৎসাহ দিয়াৰ কাৰণে কোন স্কুলত পঢ়িছে পাটাছাৰকুছি বিদ্যাপীঠ আৰু ইয়াৰ মানে এই ৰিজাল্টটোৰ মানে আমাৰ যিকেইটা শিক্ষক আছে সবকেইটাৰে অৱদান আছে মানে বহুত ভালকে শিকায় তোমাৰ 89.8% গাঁৱৰ বাকী তোমালোকৰ মৰম দিছে যথেষ্ট দিছে মই পোনে পোনে মই মাতৃৰ ওচৰলৈ আহিছোঁ আপুনি হয়তো চকু মানি আহিছে কাৰণ কিয়নো ইতিমধ্যে আপুনি বহুত কষ্ট কৰি আচলতে পূৰ্ণিমা দাসক আচলতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে যাৰ বাবে আজি এটা সুন্দৰ ফলাফলো লাভ কৰিছে কি অনুভৱ কৰিব আপুনি মাতৃ হিচাপে মই কি কম মোৰ মুখেদি মাতে নাই আপুনি কেনেকৈ কৈছে মই বুজি পাইছোঁ আপুনি খুব দুখত আচলতে ভাঙি পৰিছে আচলতে কি ক'ব আচলতে দেউতাক কিমান দেউতাক মাৰা গৈছে 3.5 বছৰ হ'ল কেঞ্চাৰ বেমাৰতে বহুত কষ্ট কৰিছে মই বৰপেটাত লৈ পেলাই চিকিৎসা কৰাইছোঁ ঘৰত যি আছিল চব গোটাই বিক্ৰী কৰি মই চিকিৎসা কৰিছোঁ এতিয়া হাজিৰা কৰি পেলাই মই পঢ়াই আছোঁ য'ত হাজিৰা পাওঁ ক'ৰবাত ফুৰিব যায় মুড়ি লাৰু বনাই পেলাই মই মাথাত লৈ ঘূৰি বিক্ৰী কৰি পেলাই মই পঢ়াই আছোঁ চলি দুটা ভালকে পঢ়ক সেয়ে মোৰ আশা ভাল মানুহ হওক কিবা এটা ভাল কাম কৰক সেয়ে আশা মোৰ এয়া আছিল মাতৃগৰাকী আচলতে যিগৰাকী মাতৃ আচলতে যথেষ্ট কষ্ট কৰিছে তেখেতে দিন হাজিৰা কৰিবলগীয়া হৈছে আৰু সৰু সুৰা বজাৰত আচলতে তেখেতে মুড়ি লাৰু বিক্ৰী কৰিব লগা হৈছে আজি তেওঁ আচলতে কান্দনত ভাঙি পৰিছে আৰু যি পূৰ্ণিমা দাসৰ আজি ভাল ফলাফল এটা দেখিবলৈ পোৱা গৈছে 6খনকৈ যি ছাবজেক্টত লেটাৰ মাৰ্ক পৰিছে কলা শাখাৰ পৰাই আৰু মই ইয়াৰ ব্যক্তি এজন আছে কি ক'ব আচলতে কেনেকুৱা অনুভৱ আমাৰ সম্পৰ্কত নাতিনি হয় মোৰ শহুৰৰ ঘৰ এইটো আজি দেউতাকে ঢুকালে মোটামুটি 3 বছৰ পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ পাছত যিখিনি আছিল অলপ চলপ কিবা আছিল সা সম্পত্তি সোণা গহনা যিমান যি আছিল গোটেইখিনি বিক্ৰী কৰি দেউতাকৰ পাছতে খৰচা কৰলাক তাৰ পাছত কি কৰিব ল'ৰাও এটা আছে ছোৱালী এটা পঢ়া এই আমাৰ বোৱাৰীটোৱে গাঁৱে সেই মুড়ি লাৰু এইগিলাখান ঘূৰি বিক্ৰী কৰে ক'ৰবাত ফুৰিব যায় কাৰোবাৰ কঠীয়া তোলোৱা যায় এনেকৈ হাজিৰা চাজিৰা কৰি কিবাকে অলপ মানে সেই ল'ৰা দুটাক আমিও সাহস দিছোঁ আমিও অলপ সহায় কৰিছোঁ যে মুখেদি হ'লেও সহায় কৰিছোঁ যে নাই তুমি যিকোনো ভাবি তুমি অলপ পঢ়ি লোৱা পঢ়ি তাৰপৰা পঢ়ালি কিবা হয়তো ঈশ্বৰে দিলি কিতাপ কিনি হয়তো তোমাৰ এই চলি বা ছোৱালীৰ পৰাই মানে তোমাৰ ভাল হ'ব সেইখিনি আজি যিটো ৰিজাল্ট আমি পালোঁ আৰু যিটো আমি হয়তো দেখিবলৈ পাইছোঁ আজি বিৰাট আনন্দ উপভোগ কৰিছোঁ সুন্দৰ মুৰমেলা গাঁৱত ইতিমধ্যে আচলতে যথেষ্ট আনন্দৰ মুখী হৈ পৰা পৰিলক্ষিত হৈছে মই আৰু আপোনাৰ ওচৰলৈ আহিছোঁ
কি ক'ব আচলতে আপুনিও তেখেতক আৰ্থিকভাৱে কিবা অকণমান সহায় কৰিছে আমি দেখিবলৈ পাইছোঁ কি ক'ব পূৰ্ণিমা দাস আচলতে 6খনকৈ লেটাৰ মাৰ্ক পাইছে আজিৰ পিতৃহাৰা য'ত এজন যুৱতী পূৰ্ণিমা দাসক প্ৰথমতে মই নমস্কাৰ জনালোঁ যিটো তেওঁ আজি ৰিজাল্টটো যেনেকুৱা ৰিজাল্ট কৰিছে তেওঁৰ ভাৱনা আছিল তেখেতৰ কাৰণে মই কৃতজ্ঞ জনাইছোঁ আৰু প্ৰথমত ক'ব লাগিলে তেওঁৰ দেউতাকটো ঢুকাইছে আজি 3-3.5 বছৰ হ'ল মাকে ইমান কষ্ট কৰিছে বেলেগত তাতে মুড়িৰ লাৰু বনাই মুড়ি হাজিৰা কৰি পেলাই ছোৱালীটো যে ইমান ডাঙৰ এটা নাম হৈ গ'ল অসমবাসীৰ কাৰণে মুৰমেলা গাঁৱৰ কাৰণে তাৰ কাৰণে মই তেখেতক কৃতজ্ঞ জনালোঁ তেখেতে অলপ ডাঙৰ মানুহ হওক পঢ়া পাতিৰ যিমান খৰচ লাগে আমি অনুদান সহায় কৰিম ধন্যবাদ এয়া আছিল আজি মুৰবেলাবাসীৰ যি জ্যেষ্ঠ ব্যক্তি বা সমাজকৰ্মী তেওঁলোকে ইতিমধ্যে জনাইছে আৰু এই চকুতে আমি দেখিবলৈ অনুৰোধ জনাইছোঁ গাঁওবাসী আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে পূৰ্ণিমাৰ বাসগৃহত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ